আমাৰ এই ৰাস্তাটো আজি প্ৰায় বহু বছৰ মোটামুটি বিপিএফৰ আগৰ দিনত আগৰ কাৰ্যকালতে আৰম্ভ কৰিছিলে, কিন্তু আৰম্ভ কৰিছিল যদিও আমাৰ সেই পিছফালে এডাল আহঁত গছ আছে, সেই আহঁত গছডালৰ পৰা অকণমান মাত্ৰ চেইন কেবল শিল কেইটামান দি চেইন কেবল কৰি থৈ গৈছে। কিন্তু আকৌ এতিয়া নতুনকৈ যিহেতু ৰাস্তাটো আহিল আমাৰ ভাল লাগিল, কিন্তু ভাল লাগিল যদিও ৰাইজৰ জনসাধাৰণ মনোভূত নহ'ল ৰাস্তাটো। যিহেতু ৰাস্তাটো CC ব্লকৰ ৰাস্তা আছিল, CC ব্লক বলতে এই CC ব্লকৰ যিখিনি কৰণীয় কাম সম্পূৰ্ণ কৰি কৰা নাই। আপোনালোকে দেখিব বাৰু CC ব্লকৰ ছাইডত যিটো বিম দিয়ে সেই বিমডাল নিদি কেৱল ছাইডত আপৰ পৰা যিখিনি নামি আহিছে কেৱল সেইখিনি ঢালাই মাৰি থৈছে। ঢালাই মাৰিছে নিম্নমানত ঢালাই। এই চাৰিয়াটা বা চাৰিটো বুজি নাপালোঁ, কিন্তু ভৰিতে মোহাৰি দিলে সেই শিল বালি ঢালাই গোটেই গুচি আহে। আৰু ৰাস্তাটো যিমান বহল হ'ব লাগিছিল আপৰ পৰা নামতে যিখিনি বহল হ'ব লাগিছিল কিন্তু বহলখিনি নহ'ল। আৰু এই চাইডত এখন কাৰ্ডৱাল ভেকচিন দিয়াৰ কথা আছিল, ভেকচিনখনো নিদিলে। কাৰণ তাৰ আগতে দুদিন আগত এখন বেটাৰী গাড়ী ইয়াতে এক্সিডেণ্ট হৈছে। এই নাই আপৰ পৰা নামাৰ লগে লগে এক্সিডেণ্ট হৈছে। আমাৰ হাৰেংগাঁৱৰ যিটো পামৈচুবা আছে, পামৈচুবাৰ ৰাস্তাটো আপোনাৰ বইনাৰাৰ পৰা আপোনাৰ কটৰা সংযোগী ৰাস্তাটো, এই ৰাস্তাটোৰ আমাৰ PWDৰ আণ্ডাৰত কাম অলৰেডি চলি আছে। কিন্তু কথা হৈছে যি হাৰত ইয়াতে কাম চলিব লগা আছিল সেই হাৰত কাম চলি থকা নাই। আমাৰ PWDৰ যিহেতু আণ্ডাৰত আছে, আমাৰ ভিতৰত আজিলৈকে তলত অলৰেডি এওঁলোকে মেটেল পাৰা হৈ গ'ল, ইটা পাৰি আছে, কিন্তু তাৰ তলত আমাৰ যিটো ফাৰ্ষ্ট কনষ্ট্ৰাকশ্যন হ'ব লগা আছিলে, ফাৰ্ষ্ট কনষ্ট্ৰাকশ্যনত অন্ততঃ তেওঁলোকে মাটি পেলাব লগা আছিলে, আমি মাটি পেলোৱা দেখা নাপালোঁ। ৰাস্তাটো ইমানেই চাপৰ, আপোনালোকে যদি পথৰৰ পৰা চাই, পথৰৰ পৰা ক'ৰবাত 2 ফুট 2.5 ফুট ওখ হ'ব। 2 ফুট 2.5 ফুট এটা এইটো কিবা PWDৰ আণ্ডাৰত কিবা ৰাস্তা হ'ব নেকি? আজি আমি মোটামুটি 50 বছৰে আমি দেখা নাই এইটো ৰাস্তাত কিবা অলপমান মাটি পৰিল, কিবা পৰিল। ইমান বছৰৰ মূৰত এই ৰাস্তাটোত পাইছোঁ, কিন্তু কথা হ'ল তাত যেতিয়া মাটি অলপ ফাৰ্ষ্ট টাইম যদি মাটি অলপ মাৰি দিলেহেঁতেন তেতিয়া অন্ততঃ ৰাস্তাটো কিছু ওখ হ'লহেঁতেন। যিটো হাৰত মেটেল পৰিব লগা আছিলে, চেইন গেভাল যিটো হাৰত পৰিব লগা আছিলে, আমিতো জানামতে অলপ ইকানে সিকানে শুনা মতে হিচাপ মতেতো আপোনাৰ 8 ইঞ্চিৰ পৰা 6 ইঞ্চিৰ ভিতৰত থাকিব লাগে। 2 ইঞ্চি 3 ইঞ্চিও নাই। আপোনালোকে যদি সকলো ৰাইজে বা মানে প্ৰশাসনে যদি চাব বিচাৰে তেতিয়া চাব পাৰে আহি। যিটো চেইন কেবল হ'ব লগা আছিল, কোনোবা ঠাইত হয়তো 2 ইঞ্চি আছে, কোনোবাটো ঠাইত হয়তো 3 ইঞ্চি আছে, মাটি ওলাই থাকে। যেতিয়া গাড়ী এখন যাব, গাড়ী এখন গ'লে মানে কি হয় মাটি ওলাই যায়। তাৰ ওপৰতে তেওঁলোকে কি কৰি দিলে, মেটেল মাৰি দিলে। আৰু মেটেল কিমান পৰিছে আপোনালোকে চালে গম পাব। আমি নাজানো তাৰ হিচাপ কেনেকুৱা কি লাগে, কিন্তু কি হৈছে এতিয়া যদি তাৰ পৰা এখন গাড়ী এখন চাৰিৰে গুচি আহে, বাবলিঙৰ নিচিনা বস্তু হৈ যায়। অলৰেডি ৰাস্তা পাৰি আহিছে, গাড়ী গৈছে, সোমাই বহি গৈছে। এনেকৈ যদি ৰাস্তাৰ কাম হয় তেতিয়াহ'লে কেনেকৈ হ'ব? ইমান বছৰৰ মূৰত পোৱা গৈছে। অন্ততঃ ভালকৈ যদি কৰিলেহেঁতেন প্ৰায় 4 কোটি 20 লাখ টকাৰ এটা মানে প্ৰজেক্ট বুলি পেলাই গম পাইছোঁ। গতিকে আমি প্ৰশাসনক বা বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে এই যে ৰাস্তাৰ কামখিনি চলি আছে অন্ততঃ আপোনালোকে এবাৰ ভালকৈ চাওক। মইতো এতিয়ালৈকে এবাৰ যেতিয়া ফাৰ্ষ্ট টাইম কাম কৰি আছিলে তেতিয়া কোনোবা এজন ইঞ্জিনিয়াৰ অহা বুলি শুনিছিলোঁ, কিন্তু আমাৰ ইয়াতে কাম চলি আছে, আমাৰ গাঁৱৰ মানুহ কোনোতো এতিয়ালৈকে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানুহ অহা দেখা নাই। গতিকে ডিপাৰ্টমেণ্টৰ পৰা মানুহ অহা নাই মানে কি, আমি কি বুজি পাইছোঁ এতিয়া? গতিকে আমি এটাই অনুৰোধ কৰিছোঁ, ডিপাৰ্টমেণ্টলৈ অনুৰোধ কৰিছোঁ, প্ৰশাসনলৈ অনুৰোধ কৰিছোঁ, যাতে আপোনালোকে আহি এই ৰাস্তাটো অন্তত ভালকৈ পৰ্যবেক্ষণ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।